প্ৰতিবাদকাৰীয়ে শিল দলিওৱা চাগে আপোনালোকে বহুত লক্ষ্য কৰিছে, কিন্তু পুলিচে শিল দলিওৱা। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যন্তৰ মন্তৰত শিল ভৰ্তি ডাম্পাৰ আহিল ক'ৰ পৰা? যি যন্তৰ মন্তৰ সংসদৰ পৰা মাত্ৰ 1-1.5 কিলোমিটাৰ দূৰত্ব, আৰু ইমান কটকটীয়া নিৰাপত্তাৰ মাজত সেই শিল ভৰ্তি ডাম্পাৰ প্ৰতিবাদকাৰীয়েতো নিশ্চয় আনিব পৰা নাই। তেন্তে পুলিচ প্ৰশাসন চৰকাৰৰ সেয়া ষড়যন্ত্ৰ আছিল নেকি? মোৰ মনত এটা বহুত ডাঙৰ প্ৰশ্ন। প্ৰতিবাদকাৰীৰ হাতত শিল তুলি দিয়াৰ এটা ডাঙৰ ষড়যন্ত্ৰ আছিল নেকি? যে প্ৰতিবাদকাৰীৰ গণতান্ত্ৰিক আন্দোলনক অগণতান্ত্ৰিক ৰূপ দিয়াৰ এটা চেষ্টা আছিল নেকি পুলিচ প্ৰশাসনৰ? কাৰণ আমি সকলোৱে জানো যে যেতিয়া ফেক এনকাউণ্টাৰ কৰা হয় তেতিয়া মানে অপৰাধীৰ হাতত কেনেবাকৈ অস্ত্ৰ তুলি দিয়ে, মানে এনেকুৱা এটা ৰূপ দিয়া হয় যে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিলে বা পুলিচৰ বন্দুক কাঢ়ি লৈ গুলী চালনা কৰিছিলে, প্ৰত্যুত্তৰত এনকাউণ্টাৰ কৰিলে পুলিচে। তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰাৰ এটা অপচেষ্টা আছিল নেকি পুলিচ প্ৰশাসনৰ? যে শিল ভৰ্তি ডাম্পাৰ মানে শিল যোগান ধৰি, আৰু সেই শিলৰ চাইজ লৈ যদি আপোনালোকে লক্ষ্য কৰে তেন্তে চাব সেই শিলৰ চাইজ কোনো ঘৰ বনোৱা কামৰ বাবে অনা নাছিল কোনেও। এনেকুৱা চাইজৰ নহয় যে ঘৰ বনোৱা কামৰ এনেকুৱা চাইজৰ, বা ৰাস্তাৰ কামত ব্যৱহাৰ কৰাৰ তেনেকুৱা উপযোগী চাইজৰো নহয়। সেই শিল চালে এনেকুৱা লাগে যে সেইটো অকল দলীয় পাৰ্পছতহে অনা হৈছিল। তেন্তে সেয়া পুলিচ প্ৰশাসনৰ ষড়যন্ত্ৰ আছিল নেকি যে প্ৰতিবাদকাৰীৰ হাতত শিল তুলি দিয়াৰ, যাতে তেওঁলোকে শিলেৰে দলিয়াব পাৰে, মানে গণতান্ত্ৰিক আন্দোলনক এটা অগণতান্ত্ৰিক ৰূপ দিয়াৰ চেষ্টা আছিল নেকি, যাতে প্ৰত্যাক্ৰমণ কৰিব পাৰে পুলিচে, লাঠি চাৰ্জ কৰিব পাৰে বা প্ৰত্যুত্তৰত পুলিচে শিল দলিয়াব পাৰে, বা তাতকৈ যদি আৰু বেলেগ কিবা পৰিস্থিতিৰ সৃষ্টি হয় যাতে পুলিচে গুলী চালনা কৰিব লগা ক'ব পাৰে যে অগণতান্ত্ৰিক আন্দোলন আছিল, কণ্ট্ৰলৰ বাহিৰত আছিল, পুলিচ বাধ্য হ'ল গুলী চালনা কৰিবলৈ। কিবা ষড়যন্ত্ৰ আছিল নেকি সেয়া? আপোনালোকে কি ভাবে? কমেণ্ট কৰি জনাবচোন।